শ্ৰীমন্ত শংকৰ হৰি ভকতৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। বন্ধু পৰম গুৰু মহাভাগত, বন্ধু পৰম গুৰু মহাভাগত, প্ৰণাম জগত গুৰু শ্ৰীমন্ত শংকৰ বন্ধু পৰম গুৰু মহাভাগত, প্ৰণাম জগত গুৰু শ্ৰীমন্ত শংকৰ বন্ধু পৰম গুৰু মহাভাগত, বন্ধু পৰম গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ। আমি আহি দশম স্কন্ধতে উপনীত হ'লোঁ। আহি শ্ৰীকৃষ্ণৰ সম্পৰ্কত বিপ্ৰভাৱে কৰা মন্তব্যত তেওঁলোকৰ পত্নী হ'বৰ আপত্তি, বিপ্ৰ পত্নী প্ৰসাদ পাঠ চলি আছে দশম স্কন্ধত। অতি সুন্দৰ পাঠ। আপোনালোকে আমি ইয়াত ধুনীয়া ভাগৱত গীতা, নাম ঘোষা, কীৰ্তন ঘোষা সুন্দৰ চৰ্চা হয়। ৰামায়ণ মহাভাৰত আদি কাব্য গ্ৰন্থও আপোনালোকৰ মাজত চৰ্চা হৈ থাকে। আপোনালোকে যথেষ্ট অভিজ্ঞ ব্যক্তি। ইয়াত আহিয়ে অনুভৱ কৰিছিলোঁ এই ব্যক্তিখিনি, এই মানুহখিনি ইমানে ভাল লাগিছে যে আপোনালোকে সদায়
এই আধ্যাত্মিক চিন্তাধাৰাবিলাকৰ মাজত থাকে। বৰগীতৰ ধাৰাই ইয়াত এটা বৈকুণ্ঠৰ এটা আনন্দ প্ৰদান কৰে। আই মাতৃ বাপ বান্ধৱ ল'ৰা ছোৱালীয়ে সমস্তৰৰ মুখত কেতিয়াবা আহোঁতে যাওঁতে ঘূৰোঁতে ঘূৰোঁতে কৰ্ম কৰোঁতে মই বহুত বৰগীতৰ গুণগুণনি শুনো আৰু তেতিয়া ভাবি যাওঁ, আৰু কেতিয়াবা শাস্ত্ৰৰ গুণগুণনি শুনো তেতিয়াও ভাবি যাওঁ, আৰু সেয়ে আপোনালোকৰ লগ পাই খুবেই ভাল লাগে। আজি আহি আমি উপনীত হ'লোঁ আপোনালোকৰ শ্ৰীচৰণৰ অকণমান কৃপা লাভ কৰিবৰ কাৰণে। গতিকে ঠিক তেনেকুৱাকৈ ভগৱান শ্ৰীকৃষ্ণৰো চৰণৰ অকণমান কৃপা ৰেণু লাভ কৰিবৰ কাৰণে বিপ্ৰ পত্নীসকলে বহুত বাঞ্ছা কৰিছে, তেওঁলোক অতি আগ্ৰহী, কিন্তু তেওঁলোকৰ মাজত এটা বাধা আহিল। এই বাধাটো এইটোৱে যে তেখেতসকলৰ যি স্বামী আছিল, বিপ্ৰসকল আছিল, ব্ৰাহ্মণসকল আছিলে, তেওঁলোকে যজ্ঞ পূজা হোম তীৰ্থ আদিবিলাক কৰে, কৃষ্ণক কিন্তু ভগৱান বুলি স্বীকাৰ কৰা নাছিলে তেতিয়া। আৰু এইকাৰণে কৃষ্ণৰ ওপৰত বিপ্ৰভাৱে নানান মন্তব্য দিছে, কিন্তু বিপ্ৰ পত্নীসকলে ব্ৰাহ্মণসকলে তেওঁলোকৰ পত্নীসকলে আপত্তি দৰ্শাইছে। কিয়? কৃষ্ণ যে ভগৱান, কৃষ্ণ দেখা যে বালক ৰূপে গৰু চাৰি আছে, কিন্তু তেওঁ আচলতে যি শক্তি যি মহিমা, এয়া যে সাধাৰণ এজন বালকৰ মহিমা নহয়, বালকৰ কৰ্ম নহয়। এই ঘটনাখিনি বিপ্ৰপত্নীসকলে অনুভৱ কৰিছিলে, কিন্তু বিপ্ৰসকলে অনুভৱ কৰিব পৰা নাছিলে। এইবাবে তেওঁলোকে সকাম কৰ্মত সদায় ব্যস্ত হৈ আছিলে, আৰু সকাম কৰ্মবিলাকত এটা গৰ্ব বাঢ়ি যায়, কাৰণ তাত কামনা সংযোগ হৈ থাকে। সেইকাৰণে এই সুন্দৰ কাহিনীটো আজি আপোনালোকৰ মাজত আমি উপস্থাপন কেনেকৈ ভগৱন্তৰ কৃপা কৰে, ঈশ্বৰৰ যি শক্তি দিয়ে তাকে আমি আলোচনা কৰিব, সকলোৱে সহযোগিতা কৰিব। কৃষ্ণ। অ হেন শুনি কবে বিপ্ৰ পত্নীগণে বোলে হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ এ বুলিবে উচিত নয়। বেদত শাস্ত্ৰত শুনিয়া স্বামী ভকতৰ নাই নষ্ট সিটো বাক্য কব সাফলা আমাক এ দুনাই নকৰি ভ্ৰষ্ট দেখি দুখময় পতিপুত্ৰ ছয় ত্যাগিলু তোমাৰ পাৱৰ সমীপ চাপিলো এ নকৰা নাথ নৈৰাস চৰণে ঠেলিয়া পেলাইবা তুলসী তাকো আমি বহু মান্য কৰি কেশত ধৰিব চৰণত ৰুয়া দাহি যেতিয়া এদিনাখন আন দিনাৰ দৰে বৃন্দাবনত
ভগৱান শ্ৰীকৃষ্ণই গোপ লগৰীয়া শিশুসকলৰ লগত লগ হৈ সদায় প্ৰভাততে গোধেনু লৈ বৃন্দাবনলৈ যায়, তাতে গৰু চৰায়, আকৌ গধূলি হ'লে আকৌ ঘৰলৈকে উভতি আহে। এনেকৈ ভগৱন্তই গৰু চাই থাকে। এদিনাখন কি হ'ল, ওচৰতে বৃন্দাবনৰ কিছু অকণমান দূৰৈত বিপ্ৰসকলে ব্ৰাহ্মণসকলে কেইবাদিনো ধৰি এটা যজ্ঞ কৰি আছে। যজ্ঞৰ বিভিন্ন সম্ভাৰ, পিঠা প্ৰমাণ, লাডু, মাহ প্ৰসাদ, মহাপ্ৰসাদ সকলোৰ ব্যৱস্থা আছে। এনেতে সিদিনাখনে লগৰ ল'ৰা দুজনে ভগৱান কৃষ্ণক ক'লে, লগৰীয়া কৃষ্ণক ক'লে, কৃষ্ণ হ'ল সেনাপতি, যে হে কৃষ্ণ, আজি আহোঁতে আমি একো খাই আহিব নহ'ল, বৰ ভোক লাগিছে, যদিহে কিবা অকণমান খাব পালোহেঁতেন, অলপমান পেটৰ ক্ষুধাটো অলপ ভোকটো নিবাৰণ হ'লহেঁতেন। তেতিয়া ভগৱান কৃষ্ণই লাহেকৈ হাঁহি মাৰি ক'লে, যোৱা তোমালোকে ক'বাগৈ, যে যজ্ঞ কৰি আছে ব্ৰাহ্মণসকলে, তাতে নানান ধৰণৰ খোৱা বস্তু আছে, আৰু দাদাৰ কথা ক'বা আৰু আমাৰ কথা ক'বা, কৃষ্ণ বলৰামে পঠাইছে বুলি ক'বা, নিশ্চয় দিব, আৰু তোমালোকে আনিবা, ইয়াতে আমি সকলোৱে ভগাই খাম। লগৰীয়া দুই তিনিজন গুচি গ'ল। গুচি গৈ সেই যজ্ঞস্থলীত সেই ব্ৰাহ্মণক গৈ ক'লে, বোলে ব্ৰাহ্মণ দেৱতা, বলৰাম আৰু কৃষ্ণই আমাক পঠাইছে, আমি কেইজনমান লগৰীয়া ইয়াত গৰু চাৰি আছোঁ, যে বিজুবনখন দেখিছে, সেই বিজুবনৰ কাষতে গৰু চাৰি আছে, বৰ দুপৰৰ ৰ'দ, তাতে অলপ গছৰ ছাঁতে জুই লৈ আছে, গতিকে আপোনাৰ বাবে যদি যজ্ঞৰ কিবা অকণমান খোৱা বস্তু দিলেহেঁতেন, আমি বৰ আনন্দ পালোহেঁতেন। তেতিয়াতো তেওঁলোকে গৰ্বত আছে, নাই নাই, যজ্ঞ শেষ নোহোৱালৈকে আমি ইয়াৰ একো দিব নোৱাৰোঁ কাকো। কিছুমান মানুহ আছে নহয়, ওচৰৰ মানুহ ঘৰৰ কিবা এটা বিপদ হ'ল, এতিয়া ৰাতি হ'লে পইচা ধাৰে নিদিয়ে, কিন্তু চাৰিচকীয়াখন ল'বৰ সময়ত কিন্তু ৰাতি হ'লেও কিনিব পাৰে। তেতিয়া তাৰমানে মোবাইলৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে সেইটো, কিন্তু ঘৰত যদি আহি বিপদত পৰিছে, মানুহ ঘৰ চাউল কেইটামান দিলে মানুহ ঘৰত থৰি যায়, তেতিয়া নিয়ম হৈ গ'ল, এতিয়া দিব নাপায়, লক্ষ্মী যাব। আপুনি যদি সেই বোকাটোজনে আপোনাৰ এটা আশ্ৰয় লৈছিলে, আহি যদি সহায় কৰিলে হয়, তেতিয়া লক্ষ্মী থাকিল হয়, ভগৱান কৃষ্ণই আপোনাক ভাল পালে হয়, কিন্তু তাকে নকৰি আমি কিয় আছে, অজ্ঞানী তেওঁলোকে, আধ্যাত্মিক জ্ঞানৰ চেতনটো পোৱা নাই। কিছুমান নিয়ম নীতিৰ মাজত সোমাই পৰিছে, কিন্তু মানৱীয় যিটো জ্ঞান, আধ্যাত্মিক যিটো জ্ঞান, তেওঁলোকৰ সেই বস্তুটো উদ্ভৱ হোৱা নাই। যেতিয়ালৈকে মানুহে আধ্যাত্মিক জ্ঞান লাভ নকৰে, তেতিয়ালৈকে মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ নানান নিয়ম নীতি বনাই, মানুহে কিছুমান অনিয়মকৈ নিয়ম কৰি, কিছুমান অন্ধবিশ্বাসী, কিছুমান কুসংস্কাৰো সমাজত চলাই ৰাখে, যাৰ কাৰণে নেকি সমাজৰ কোনো ব্যক্তিৰে হিত নহয়। যিটো নিয়মে সমাজৰ কোনো হিত সাধন নকৰে, সেইটো নিয়ম ভংগ কৰিলে কোনো দোষ নাই বুলি কৈছে। যিটো নিয়ম পালন কৰিলে লোকৰ সুখ হয়, শান্তি হয়, পীড়িতজনে সহায় পায়, সেইটো নিয়ম কৰিব লাগে। ভূপেন হাজৰিকাদেৱেও এই কথাটো কৈছে, নিয়ম পতাৰ, নিয়ম ভঙাৰ সময় কাল পাত্ৰ অনুসাৰে কৰিব পাৰে। গতিকে তেওঁলোকৰ যিটো আধ্যাত্মিক জ্ঞান চেতন হোৱা নাই, ভগৱান কৃষ্ণক দৰ্শন হোৱা নাই, সেইকাৰণে ভাবিছে কি গোৱালৰ ল'ৰা, নন্দৰ ল'ৰা। আমিও ভাবি আছোঁ এতিয়া শংকৰদেৱ এজন মানুহে, আমাৰ দৰে মানুহ অলপ বেছি বুদ্ধি হওক, বেছি জনা মানুহ, শাস্ত্ৰ জনা মানুহ, সংস্কৃত জনা মানুহ, কিছুমানে সাহিত্যিক বুলিও ক'ব বিচাৰে, কিন্তু কিছুমানে দেখিছে কি মহাপুৰুষ শংকৰদেৱ সৰ্বগুণাকৰ, জয়গুৰু শংকৰ সৰ্বগুণাকৰ, তাৰমানে সৰ্বগুণৰ আকাৰ আছে তেওঁৰ তাত নোহোৱা গুণ একো নাই। সেইকাৰণে গুৰুজনক কল্পতৰু বুলি কৈছে। কল্পতৰু, কল্প বৃক্ষডালে সকলো বৈকুণ্ঠ এডাল কল্পতৰু বৃক্ষ আছে, সেই বৃক্ষডালে আপুনি যি মাগিব তাকেই দিব পাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সেইকাৰণে হৰি ভকতৰ জানা যেন কল্পতৰু বুলি কৈছে। আপোনাৰ ভকতজনে, শিষ্যজনে যিমানেই মাগিব সিমানেই দিব পাৰিব।
কেৱল এজনেই গুৰু আছে, সেইজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণেহে কল্পতৰু। বাকী বহুত গুৰু আছে, বহুত গুৰুৱে আমাৰ ভাৰতবৰ্ষত ধৰ্ম প্ৰচাৰ কৰিছে, কিন্তু তেওঁলোক কল্পতৰু নহয়। কাৰণ শিষ্যসকলৰ সংশয় ছেদ কৰিব পৰাকৈ তেওঁলোকে কল্পতৰুভাৱে সমস্ত দিব নোৱাৰে। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। তাংক এৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামূৰ্খমতি। গুৰুজনাৰ মাত্ৰ এই জগতত যিমান গুৰু আছে মানে কেৱল মহাপুৰুষ শংকৰদেৱ গুৰুজনাইহে কেৱল সংশয় ছেদ কৰিব পাৰিছে সকলোকে। গতিকে যিসকল ব্যক্তিয়ে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক মানে বাদ কৰি আনক গুৰু বুজিব গৈছে, তেওঁলোকক কি বুলি কৈছে? কিনো লোক মহামূৰ্খমতি বুলি কৈছে। গতিকে এখেতসকলৰ আধ্যাত্মিক চেতনা যেতিয়া হোৱা নাই, তেতিয়ালৈকে মানুহে সেই শক্তিটো, ভগৱন্তৰ শক্তিটো দৰ্শন নাপায়। যেনেকৈ আমাৰো এতিয়া ভিতৰত ঈশ্বৰ বহি আছে, যাৰ কাৰণে আমি কোনো দেওমনৰ পৰা আপোনালোকৰ ইয়ালৈকে আহিব পাৰিছোঁ। আপোনালোকে বিভিন্ন ৰঙিয়া জিলাৰ পৰা বা কেইজনমান আহিছে, ইয়াৰ অঞ্চলৰ পৰা, এই বৰ্ণদিছাৰ অঞ্চলৰ পৰা আপোনালোকে হয়তো বহুত ব্যক্তি ইয়ালৈকে আহিছে। কেনেকৈ আহিছে? কৃষ্ণ আছে কাৰণে আহিছে। ৰথৰ সাৰথি কোন? কৃষ্ণ। দেহটো হ'ল ৰথ, প্ৰভুৱে লৈ আহিছে। মনটো হ'ল অৰ্জুন, অৰ্জন কৰিবলৈকে আহিছে। আজি কি? আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ আহিছোঁ সন্তৰ পদত বুলি। গতিকে ঠিক কিয় আহিছে? আপোনালোকে অনুভৱ কৰিব পাৰিছে, সেইকাৰণে আহিছে। কিন্তু এই বিপ্ৰসকলৰ অনুভৱ হোৱা নাছিল। যেতিয়ালৈকে হোৱা নাই, তেতিয়ালৈকে সেই যিটো কৃষ্ণ দৰ্শন, ঈশ্বৰ তত্ত্ব, যে ঈশ্বৰ আছে নে নাই পৃথিৱীত, এই তত্ত্বটো মানুহে বিচাৰি নাপায়। গতিকে তেওঁলোকক পঠাই দিলে, নাই 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 নহ'ব নহ'ব, আমাৰ নিয়ম নীতিৰ কথা আছে। কোন কৃষ্ণ বলৰাম? গতিকে যেতিয়া আমাৰ যজ্ঞ শেষ হ'ব, তেতিয়া বেলেগ কথা, এতিয়া নহ'ব এই বুলি পঠাই দিলে। তেতিয়া তেওঁলোকে গৈ ক'লে, বোলে কৃষ্ণ বলৰাম তোমালোকে আমাৰ এনে পঠালা, আমাকতো এনেকৈ এনেকৈ ক'লে, কোনো গুৰুত্ব নিদিলে, আমাক গালিহে গালা যে পাৰিলে, কোন কৃষ্ণ কোন বলৰাম বুলি ক'লে। আচ্ছা ঠিক আছে, এইবাৰ তোমালোকে এটা কাম কৰা, তেনেহ'লে এইবাৰ আইসকলক ক'বাগৈ, এইবাৰ আইসকলক ক'বাগৈ। তেতিয়া গ'ল, আকৌ পঠাবনে আমাক? বোলে তেতিয়া এটা কথা কৈছে যে যদি মানুহে যিকোনো কামত এবাৰ যদি হাৰে, তেতিয়াহ'লে এবাৰতে হাৰ মানিব নালাগে, আৰু এবাৰ চেষ্টা কৰিব লাগে। বাৰে বাৰে চেষ্টা কৰিলে এদিন সেই কামটো সফলতা পায়। তোমালোকে আকৌ যোৱা, এইবাৰ কিন্তু আইসকলক খুজিবা, ব্ৰাহ্মণৰ পত্নীসকলক খুজিবা। তেতিয়া গ'ল, আইসকলটো আছিলে আঞ্জাগুটি কৰ্ম কৰি পিঠা লাডু বনাই তাতে আছে যজ্ঞশালত, আইসকলক ক'লে গৈ। তেতিয়া আইসকলে কি ক'লে? কৃষ্ণই আমাৰ পৰা প্ৰসাদ খুজিছে। তাত কোনো নিয়ম নীতিৰ বান্ধোন আইসকলে ৰখা নাই। চিধাই কাকো নুসুধাকে, পতিসকলৰো আজ্ঞা নোলোৱাকে কৃষ্ণৰ ওচৰত যাব লাগিলে কাৰো আজ্ঞাৰ প্ৰয়োজন নাই। গতিকে ভগৱান কৃষ্ণৰ ওচৰলৈ গৈছে। পিঠা লাডু, ভাল ভাল ফল, আপেল ফল, মূল পঞ্চমৃত যজ্ঞৰ ভাল ভাল যিখন খাদ্য সম্ভাৰ আছে কিছু লৈ তেওঁলোক যাব ওলাল। এনেতে ব্ৰাহ্মণসকলে দেখে যে এখেতে খুব যাব ওলালে, আমাৰ পত্নীৰ জাকটো ক'লৈ যাব ওলাল? কাষত খৰাহী প্ৰসাদৰ। তেতিয়া তেওঁলোকক ফিৰাবৰ কাৰণে বহুত চেষ্টা কৰিলে, তোমালোকে ঘূৰি আহা, তোমালোকে ঘূৰি আহা, আমাৰ যজ্ঞ শেষ হোৱা নাই, ঘূৰি আহা। যজ্ঞ শেষ নোহোৱাকৈ কৃষ্ণক কাকো এখন নিদিবা। যজ্ঞহে প্ৰধান, কৃষ্ণ প্ৰধান নহয় নহয়, কৃষ্ণটো গোৱালৰ ল'ৰা। বিপ্ৰ পত্নীসকলেতো নামানে, নাই নাই কৃষ্ণ ভগৱান। কৃষ্ণ ভগৱান নহ'লে যে পুতনা ৰাক্ষসীৰ নিচিনা এটা তেজ মাংস খোৱা এটা ৰাক্ষসী, আৰু তাক সেই বালক অৱস্থাতে বধ কৰিলে কৃষ্ণই, আমিতো দেখিছোঁ।
অঘাসুৰৰ দৰে ইমান ডাঙৰ ৰাক্ষস, অঘাসুৰৰ দৰে মহা অজগৰ সৰ্প কৃষ্ণই বধ কৰিছে আমিতো দেখিছোঁ। বকাসুৰৰ দৰে ৰাক্ষসক বধ কৰিছে দেখিছোঁ। তৃণাৱতসুৰ নামৰ এজন প্ৰকাণ্ড মায়াবী ৰাক্ষস আছিল, কোনেও জগতত বধ কৰিব পৰা নাছিল, তাকোতো বধ কৰিছে কৃষ্ণই আমি দেখিছোঁ। এই বালক কৃষ্ণই, এইটোতো বালকে কৰা কাম নহয়, এইটোতো সাধাৰণ ল'ৰা ছোৱালীয়ে কৰা কাম নহয়। কংসৰ দৰে বীৰ এজনক মাৰিবৰ কাৰণে জগতত কোনোৱেই সাহস কৰা নাছিলে, কিন্তু সেই কংসকো সেই কৃষ্ণই এটা সময়ত বধ কৰিলে। গতিকে এইবিলাক কাহিনী কৈ তেওঁ কৈছে নাই, কৃষ্ণ মানুহ নহয়, কৃষ্ণ কোনো সাধাৰণ বালক নহয়, কৃষ্ণ জগতৰ ঈশ্বৰ। কৃষ্ণক যদি আমি অকণমান যজ্ঞৰ ভাগ যদি দিব পাৰোঁ, কৃষ্ণক যদি ইয়াৰে অকণমান পঞ্চামৃত খুৱাব পাৰোঁ, আমাৰ যজ্ঞ সফল হ'ব। তেনেহ'লে তেতিয়াহে আমাক বাধা নিদিব স্বামীসকল, আমি যাম। মনত ৰাখিব যে ভকতিৰ কাৰণে যদি আপুনি স্বামীৰ বাক্যও যদি কিবা কাৰণত পেলাইছে, কিন্তু উদ্দেশ্য হ'ব লাগিব কৃষ্ণক প্ৰাপ্তি, মহৎ উদ্দেশ্য হ'ব লাগিব। তেনেহ'লে আপুনি স্বামী বাক্য লংঘন কৰিলে সেইটো দুখ নহয়। কিন্তু যেতিয়াই যদি আপোনাৰ স্বামীয়ে মানা কৰিছে, অমুকত নাযাবি, এইটো নাখাবি, অমুকৰ ঘৰত নাযাবি, অমুকটো কাম নকৰিবি, অকলে অকলে বজাৰতে ঘূৰি নুফুৰিবি, সেইবিলাক যদি আপুনি নুশুনে তেনেহ'লে দুখ হ'ব। ভকতিৰ কাৰণে যদি কৰে তেতিয়া দুখ নহয়। সেইকাৰণে ব্ৰাহ্মণীসকলৰ সেই বাক্যটো স্বামীসকলৰ, কিন্তু তেতিয়া কিন্তু বিপ্ৰসকলৰ কথা, স্বামীসকলৰ কথা কিন্তু পুৰাই মানে, কিন্তু সেই কথাটো ব্ৰাহ্মণীসকলে পেলাই দিলে, কিন্তু দুখ নহ'ল। কিন্তু কিয়নো ইয়াত বহুত উদাহৰণ আছে যে গুৰু ত্যাগ কৰিলন্ত বীৰ বলিৰায়ে ভক্তিৰ কাৰণে তিনিকৈ ভূমি দিব মানা কৰিছিল নহয়, কিন্তু গুৰুৰ কথা ত্যাগ কৰি দিছে। শুক্ৰাচাৰ্যৰ কথা মানা নাই, শুক্ৰাচাৰ্যই গুৰু বাক্য লংঘন কৰিছে একমাত্ৰ কৃষ্ণ প্ৰাপ্তিৰ কাৰণে। আৰু প্ৰহ্লাদে নিজৰ পিতৃৰ বাক্য লংঘন কৰিছে, কিয়? ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। প্ৰহ্লাদৰ দুখ লগা নাই। গতিকে ব্ৰাহ্মণসকলৰ কথা নামানি কৃষ্ণৰ ওচৰলৈকে, সেই বিজুমনলৈকে গ'ল, ইয়াত কিন্তু দুখ হোৱা নাই। সেইকাৰণে ভক্তি বস্তুটো কোনেও যাতে ৰুধিব নোৱাৰে। ভক্তি কৰিব আহোঁতে আপুনি নানান বাধা আপুনি অতিক্ৰম কৰি আহক, তাত কোনো দুখ নাই, কিন্তু উদ্দেশ্য হ'ব লাগিব ঈশ্বৰৰ প্ৰাপ্তি আৰু সাধুসংগ প্ৰাপ্তি। এনেকৈ গৈ এতিয়া কৈছে বোলে প্ৰভু কৃষ্ণই কৈছে, তোমালোকে ব্ৰাহ্মণসকলে তোমালোকক ইমান, স্বামীসকলে ইমান বাধা দিছে, আৰু তোমালোকে মোক মোৰ ওচৰলৈকে পুনৰ আহিছা, স্বামীৰ কথা নুশুনি, স্বামীৰ হাক বচন নেওচি তোমালোকে আহিছা, গতিকে এইটো ভাল কথা হোৱা নাই। তেতিয়া আই মাতৃসকলে কি উত্তৰ দিছে চাব, যে প্ৰভু তোমাৰ ভ্ৰষ্ট ভৈল বুলি তেজীৱে আমাক কিমতে বঞ্চিবো ঘৰে, আউৰ আনগতি নাহিকে বান্ধৱ মাধৱ তোমাতো পৰে, তোমাৰো পাৱৰ আগত পৰিলো হেৰা আমি হবে আখি, মোহ পাশ চেদি দেৱ দামোদৰ চৰণত কৰা ৰাখি। তাৰমানে কৃষ্ণক সম্পূৰ্ণ বুজি পাইছে, তাৰমানে ঈশ্বৰ আইসকলে। যেতিয়া এজন মানুহে যেতিয়া ভগৱন্তৰ এই মহিমা তত্ত্বৰ কথাটো উপলব্ধি হ'ব, তেওঁ তেতিয়া কোনো বাধা কেতিয়াও, আৰু তেওঁ সমাজে যিটো বাধা দিয়ে বোলে এওঁ শৰণ যদি হয় 501 টকা জৰিমনা, ঘৰত কোনো নাযাব বুলি ক'লেও তেওঁ কিন্তু ৰাখিব নোৱাৰে দেই, তেওঁ আহিবই কিন্তু ভক্তিত, কিন্তু জানিব লাগিব। সেইকাৰণে তেওঁলোকৰ এনেকুৱা হৈছিল, তাৰমানে মনটো ইমান বুজি পাইছে তেওঁলোকে। হে ৰাম 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 এই বুলি ক'লে কৃষ্ণৰ আগত দণ্ডতে পৰি আছে, তা সম্বাদ মহাভকতি দেখিয়া প্ৰভু ধন্ত কৃষ্ণে পাছে। উঠা নাৰিগণ এৰা চিন্তা তোমাৰ
গতি নকৰে অসূয়া হৃদয়ে থাকিয়া দেও ময়ি দেখা দেব সপোন বোলতে আচন্ত মূল বাক্য মানি এই বুলি হৰি প্ৰত্যক্ষে দেখাইলা সমস্ত দেৱ পৰাণী ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি বোলে দপদিগ পালে তোমাকে পকে নকৰে অসূয়া আমি জানো ভালে দেৱৰ বচন শুনি নাৰীগণ কৃষ্ণ কণেৰে তথাপি দেখি নাৰায়ণে হাকিয়া বচনে বুলিলত পাঠ চাবি এতিয়াতো আই মাতৃসকলে ভয় খাইছে ভয় এইভাবে খাইছে যে এতিয়াতো হাত বচন নুশুনি তেখেতসকল গুচি গ'ল কৃষ্ণৰ ওচৰত ইফালেতো যজ্ঞ শেষে হোৱা নাই তেওঁলোকে এটা নিয়ম ভাঙি পেলালে স্বামী বাক্য উলংঘন কৰিলে তেখেতসকলে এতিয়া কৃষ্ণৰ যিটো নেকি কৃষ্ণ ভজনৰ যিটো নেকি কৃষ্ণক দিয়াৰ প্ৰসাদ দিয়াৰ যিটো ইচ্ছা আছিলে সেইটো পূৰণ কৰিলে কিন্তু তাৰপিছত ভয় লাগিছে শৰণ হ'লো গাঁওখনত অকলে বুজি পালে মানুহজনে তাৰপিছত এতিয়া অকণমান ভয় নালাগে জানো এতিয়াতো অকলশৰীয়া প্ৰভুসকল আমাৰ গৃহতো নাহে এনেকুৱাও পৰ্যায় হৈছিলে বহুত ভকত আছে তেনেকুৱা কিন্তু ভয় কৰিব নালাগে ভগৱন্তই আপোনাৰ ৰাখিব আমি তাৰে উদাহৰণ 22 বছৰ হ'ল আমি এতিয়া অকলে গাঁৱত ঈশ্বৰৰ এই প্ৰভুৰ কৃপাসন্ত সাধুৰ মুখে এইখিনি বস্তুখিনি আমি এতিয়া শৰণত আহিছিলোঁ তেতিয়া আমি আমাক এনেকৈ ঘূৰি হৈ আছিলোঁ আমি কিন্তু আজি সেইটো নাই আজি আকৌ তেওঁলোকৰ মুখত আদৰটোহে আছে কিছুদিনৰ পিছত এইটো পৰিৱৰ্তন হয় এইটো ভয় কৰিব নালাগে এইটো ঈশ্বৰৰ কৃপা কিবা কাৰণত ভকতজনে যদি অহংকাৰো কৰিছে তাতো কিন্তু ভকতজনক ভগৱানে শেষ কৰি নেপেলাই নাভাবিব কিন্তু অলপ কষ্ট দিব অহংকাৰটো নাশ কৰি দিব কিন্তু আপোনাক উদ্ধাৰ কৰিব যেনে অৰ্জুনে কি কৰিছিলে এই বিপ্ৰপুত্ৰ আনয়নত বিৰাট অহংকাৰ কৰিছিলে ব্ৰাহ্মণক কৈছিলে যে তুমি মোক বলৰামৰ কৃষ্ণৰ দৰে বুলি ভাবিছা নেকি তুমি মোক পদুম্নৰ দৰে বুলি ভাবিছা নেকি মই সেই অৰ্জুন যিটো অৰ্জুনে নেকি শিৱৰ লগত যুদ্ধ কৰি শিৱক প্ৰণতুষ্ট কৰি মই পাশুপাত অস্ত্ৰ লাভ কৰিছোঁ মই ইন্দ্ৰৰ লগত যুদ্ধ কৰি মই দেৱা বাসৱী অস্ত্ৰ লাভ কৰিছোঁ গতিকে সেই অৰ্জুন মই গতিকে তুমি মোক য'ত কুৰুক্ষেত্ৰৰ ৰণত মানে দেখা দে সেই যুদ্ধ কৰিছিলে কিন্তু এই বীৰত্ব দেখুৱাইছে কিন্তু মনে মনে এটা অহংকাৰ থাকে কিন্তু অহংকাৰটো ভগৱন্তই নাশ কৰিলে তেতিয়া ক'লে তুমি বৰবৰ কথা নকবা হে ধনুৰ্ধৰ ভগৱানৰ কৃষ্ণৰ য'ত নেকি ভগৱান কৃষ্ণই যিটো কৰ্ম কৰি দিব পৰা নাই মোক ইমান দিনে আৰু তুমি পাৰিবা তেতিয়া কৈছিল মই ভগৱান কৃষ্ণ নহয় মই বলৰাম নহয় তেওঁতকৈ শ্ৰেষ্ঠ তাৰমানে আমাৰ যেতিয়া কিবা এটা দুৰ্দশা আহে তেতিয়া ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ কান্দি কান্দি গোৱা পাত দি হয়তো ভকতম পাঠো পাঠো কিন্তু যেতিয়া বস্তুটো পালোঁ তাৰপিছত যেতিয়া কাৰ্যটো সিদ্ধি হ'ল তেতিয়া আমাৰ মনত ভাবে মইহে কৰিলোঁ এইটো ভাৱ ৰাখিব নালাগে অৰ্জুনৰ ভাৱটো আহি গ'ল কিন্তু অৰ্জুনে প্ৰতিজ্ঞা কৰিলে ঠিক আছে মই যদি তোমাৰ
পুত্ৰ যদি মই ৰাখি দিব নোৱাৰোঁ এইবাৰ ব্ৰাহ্মণৰ পুত্ৰ জন্ম হয় মৰে জন্ম হয় মৰে এনেকৈ এটা দুটা তিনিটা চাৰিটাকৈ 10টা পুত্ৰ জন্ম হ'ল মৰিল কোনো ৰাখিব নোৱাৰে শেষত ক'লে ঠিক আছে অৰ্জুনে ক'লে যদি মই ৰাখিব নোৱাৰোঁ তেনেহ'লে মই অগ্নিত জাপ দি মৰিম নিশ্চয় কিন্তু অৰ্জুনক কিন্তু ভগৱন্তই ৰাখিবতো নোৱাৰিলে কিন্তু ভগৱন্তই কিন্তু অৰ্জুনক তথাপিতো মৰিব নিদিলে অৰ্থাৎ ভগৱান আমাৰ ভকতৰ অহংকাৰ আহে কিন্তু মনত ৰাখিব এইখিনি ভক্তি থকাৰ কাৰণে এই সাধুখিনি থকাৰ কাৰণে আপোনালোকে বাচিব আৰু যিসকল ভগৱানৰ চৰণত নাই তেওঁলোক মৰিব যেনে দুৰ্যোধনৰ ভগৱানৰ চৰণত নাছিল কাৰণে একে হৈ গ'ল তাৰমানে সেইকাৰণে ভকতক ভগৱানে কেতিয়াও সদায় পক্ষপাত কৰে ভকতক কৃপা কৰিব কোনোবা ফালে উদ্ধাৰ কৰিব কিন্তু এইটো উদাহৰণ দিছে আমাক তেতিয়া কৈছে ঠিক আছে একো নাই তোমালোকে ভয় কৰিব নালাগে ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ আদি সকলো দেৱতাক মাতি আনিলে আনি কৈছে যে দেৱতাসকলৰ মুখেৰে তেওঁলোকক প্ৰভূত দিয়ালে আই মাতৃ হ'ব বিপ্ৰপত্নী আই মাতৃসকলক আৰু তেতিয়া ক'লে ঠিক আছে দেৱতাসকলে ক'লে বোলে হে নাৰীসকল আপোনাৰ হবে বাৰু ঠিক আছে আপোনালোকে ঘৰলৈ যাওক আপোনালোকৰ কোনো অসুবিধা নহয় স্বামী আপোনাৰ হ'ব নিজে নিজে গৃহত ৰাখিব আমি আপোনালোকক সহায় কৰিম এইবুলি দেৱতাসকলে তেওঁলোকক প্ৰভূত দিয়ালে কৃষ্ণৰ প্ৰভূতত তেওঁলোক ঘৰলৈ ঘূৰি অহা নাই ভয়ত তেতিয়া কৈছে দেৱৰ কথা শুনি নাৰীসকলে এতিয়া কৃষ্ণক তথাপিতো কৃষ্ণৰ চৰণ এৰি কৃষ্ণৰ দৰ্শন এৰি আহিবলৈ ইচ্ছা কৰা নাই তেতিয়া ভগৱানে লাহেকৈ এটা মিচিকিয়া হাঁহি মাৰি এতিয়া নাৰীসকলক কৈছে গতিকে আপোনাক হয়তো মোৰ মাতৃৰ দৰে মই আপোনালোকৰ পুত্ৰ মই সদায় আপোনালোকৰ লগত পুত্ৰৰ দৰে থাকিম বুলি কৈছে যেতিয়াই আপোনালোকে মোক বিচাৰে ভিতৰত তেতিয়া আপোনালোকে মোক পাব আপোনালোকে এতিয়া যাওক